দুই দণ্ড পৰ ঈশ্বৰৰ নাম লৈও বৈকুণ্ঠত যাব পাৰি। গতিকে ৰজা তুমি কি চিন্তা কৰিছা? তুমি আকৌ 7 দিন সময় পালা, হয়। গতিকে তুমি নিশ্চিন্ত মনে শুনা। আৰু এটা তোমাক মই কথা কওঁ, পঞ্চম স্কন্ধ মোৰ ভাগৱত দেহৰ পৰা গুচি গ'ল, হয়। এতিয়া ষষ্ঠত প্ৰথমে তোমাক কি ক'ম জানা? অজামিল উপাখ্যান ক'ম। মহাপাপী এটা অজামিলে পুত্ৰৰ নাম লৈ কেনেকৈ গতি কৰে, হয়নে? হৰিৰ নামৰ শুনিও মহিমা সাৱধানে কৰা চিত। অজামিলৰ নামে আছিলে ব্ৰাহ্মণ বেশ্যাত ভৈলা প্ৰতীত। বিপ্ৰ উৰসে বেশ্যাৰ গৰ্ভত 10 পুত্ৰ জাত ভৈলা। অতি দয়া তাৰ কনিষ্ঠ পুত্ৰ নাৰায়ণ নামত থৈলা। অনেক ধৰ্ম কৰন্তে বিপ্ৰাই ভৈলা সমাপত। ভয়ংকৰ 3 গোটা যমদূত আগে ভৈলা উপস্থিত। বামনক ধৰি জীৱবাদ কৰি বান্ধিলন্ত হাতে তুলি। ভয় অজামিলে পুত্ৰ কটাকিলে আশা নাৰায়ণ বুলি। মৰন্তে বিপ্ৰ মুখত শুনিয়া হৰি কীৰ্তনৰ বাণী। হৰি নাম লৈলা বুলি খেদিয়াইলা বিষ্ণুদূত 4 পানী। অ বোপা নাৰায়ণ মোক ৰক্ষা কৰ। যেতিয়া যমদূতে বান্ধি লৈ টাঙন দিলে, হয়, আৰু বোপা নাৰায়ণ মোক ৰক্ষা কৰ বুলি কোৱাৰ লগে লগে বৈকুণ্ঠত প্ৰভু ভগৱন্ত বিষ্ণু বহি আছিল। তেওঁৰ আসনখন লৰফৰ হ'ল। লগে লগে মৃত্যু ফালে চোৱাৰ লগে লগে দেখে, বা লক্ষ লক্ষ কোটি কোটি পাপ কৰিলে সত্য, কিন্তু মৰাৰ সময়ত নাৰায়ণ নাম স্মৰণ কৰিলে। এইয়া যোৱা ৰক্ষা কৰা। লগে লগে 4জন বিষ্ণুদূতে আহি কৈছে, এইয়া মূৰ্খ যমদূত, তেওঁ মৰাৰ সময়ত নাৰায়ণ নাৰায়ণ বুলি চিঞৰিলে, এতিয়াও তোমালোকে বান্ধি লৈ ইমান যান্ত্ৰণা দি আছা। তোমালোকৰ নিচিনা অজ্ঞানী আৰু পৃথিৱীত নাই। তেতিয়া কালফুৰা সফুৰা বেং কামোৱা 3টা যমদূতে কৈছে, তেওঁ আচল নাৰায়ণৰ নামটো লোৱা নাইতো, নকলি নামহে লৈ আছে, হয়নে? সেইটোতো সত্য। যেনেকুৱা আমাৰ গোসাঁই এতিয়া বা গোসাঁনীসকল মন কৰকচোন, আপোনালোকে নাৰায়ণ নাৰায়ণ মোক ৰক্ষা কৰ বুলি যদি কয় পৰম প্ৰভু নাম, আৰু যদি আপোনাৰ পুতেকৰ নাম নাৰায়ণ, অ বাপু নাৰায়ণ ৰক্ষা কৰ, পুতেকৰ নাম। যমদূতে বঢ়িয়া মানে এটা পইণ্ট দিছে। তেতিয়া বিষ্ণুদূতে কৈছে, এইটো পাহৰা সোমৰা আচলি নকলি প্ৰশ্ন নাই। তেওঁৰ মুখত নাৰায়ণ আহিছিল নে নাই? কৈছে আহিছিল। তেনেহ'লে চব পাপ শেষ, হয়নে? তোমালোকে এৰি দিয়া, হয়। গতিকে আজি গংগা পাৰ খুবদেৱে পৰীক্ষিতক কৈছে, মই ষষ্ঠত এতিয়া অজামিল উপাখ্যান কৰি যাম। তুমি একান্ত চিতে শুনি যোৱা, সকলো পাপ নাশ কৰি তুমি এদিন বৈকুণ্ঠত যাব পাৰিবা। এই কথাটো মানি লোৱা। লগে লগে খুবদেৱৰ চৰণত পৰি সেৱা প্ৰাৰ্থনা কৰি গুৰুদেৱ কৈ যাওক বুলি কৈ গৈ আছে। আৰু এই ষষ্ঠ খণ্ডত অজামিল উপাখ্যানটো কৈ গৈ আছে। তেনেকৈ গতি পালে। গতিকে যদি অজামিলে লাষ্টত নাৰায়ণ বুলি গতি পায়, আমি এতিয়াৰ পৰা ইমান দিন সদায় নাৰায়ণ নাৰায়ণ নাম লৈ ফুৰি কিয় গতি নাপাওঁ? কিয়? গতি দিবাই লাগিব। ভগৱানৰ ওচৰতো আমি দাবী কৰিম নহয় বাৰু, হয়নে? যদি সৎভাৱে কোনোবাই ঈশ্বৰৰ নাম লয়, তেওঁ ঈশ্বৰৰ ওচৰত দাবী কৰিব পাৰিব, মোক গতি দিয়ক। মই আকৌ বায়ে কৰি তেওঁ এটা বেয়া কাম কৰি ফুৰি পেলাই ঈশ্বৰৰ ওচৰত দাবী কৰিলে হ'ব নেকি? নহ'ব। গতিকে আমি উঠি যুৱক যুৱতী প্ৰজন্মসকল, আমি সকলোৱে সত্যটো মানে ক'ব লাগিব বা সত্যটো ভাবিব লাগিব। ঈশ্বৰৰ নাম আমি জীয়াই ৰখাটো পৰম কৰ্তব্য। গোবিন্দ ৰাম কৃষ্ণ গাৱন ৰশ্মি লাগি ব্ৰহ্মায়াদি দেৱা মানে তিৰে মেৰে দেখি অধুমুখে কবে পৰিৰাণী যাবি মানে বঢ়িয়া। চৈখু ফুটে বৈ
পাতি এতিয়া যেনেকৈ বৰষুণ আহিলে বৰ সাৰ জিলিকনি মাৰে তেনেকৈ এটা চিকিমিকি সাৰ জিলিকনি মাৰাৰ নিচিনা কৰাৰ লগে লগে প্ৰভু অনন্ত আজি বৈকুণ্ঠ আৰু বৈকুণ্ঠত যোৱাৰ লগে লগে লক্ষীৰ পৰা আদি কৰি পাৰিষত সকলোৱে আদৰিছে কটাও ভাগি আজি আহি গ'ল নহয় নহ'লেতো সকলোৱে মাতি আছে এই পৃথিৱীৰ মায়া পুৰি তেওঁ কিমান পুত্ৰ নাতি পত্নী হয়নে আমাক ভাগৱতে দেখুৱাইছে 8 মহিষীটো তেওঁ বিয়া কৰিলেই তাৰোপৰি আজি 16,100 মানে পত্নী বিয়া কৰিলে এয়া এটা মায়া সেইকাৰণে প্ৰভু ভগৱন্তে আজি প্ৰভু ভগৱন্ত হৈও আজি অস্ত্ৰৰ তলত এটি আহাতপুলি গছত আউ দি তেওঁ আজি সকলো যদুবংশ মৰাৰ পাছত তেওঁ নিজে দুগুৰি কান্দি আছে কি কাৰণে কান্দি আছে জানে সিও এটা মায়া নহয় জানো গোটেই সোপাটো মোৰে পুত্ৰ মোৰে নাতি মোৰে খুৰা মোৰে ভাগিন মোৰে ভগিনা ইত্যাদি সকলোকে চোৱাহি মই দমন কৰিছোঁৱে আৰু দুষ্ট দমন শান্তক যদা যদাহি ধৰ্মেচ্য গিলানি ভগৱতী ভাৰত অবৈত্য স্থানয় ধৰ্মেচ্য তদাত্মানং চিজ্জামুহম পৰিত্ৰাণায় সাধুনাং বিনাশায় সদুষ্টিতাম ধৰ্ম সংস্থাপনায় অসম্ভৱমি যুগে যুগে দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে মই মৰ্ত্যত আহিম আৰু এতিয়া মোৰ নাতিৰ পুত্ৰ বুলি কৈ নামানি সকলোৱে কি কাৰণে সদৌ শেষত এটা দেখুৱালে মদ খালে প্ৰভাসৰ তীৰত গৈ যেতিয়া যদুবংশসকলৰ এই যে যিডাল মুখল মানে এডাল লোহা জন্ম হৈছে ঋষি খাপত সেই লোহাডাল যে লুকি পাকি ৰেতি মাৰি কমাৰসকলে যে পেলাই দিলে সেইডোখৰ মদৰ জল আৰু লোহা গুৰি তলপ যাব ঠাক কৰি উপঙি আহি পাৰত লোৱাৰ লগে লগে সেইসকলে হ'ল মাধুৰী গুণ কোনে তৈয়াৰ কৰিলে ভগৱন্তে তৈয়াৰ আৰু সেই মাধুৰী বনডাল এডাল সৰু বনৰ যদি কাৰোবাক খাটাককে এচাত দেই লগে লগে মৃত্যু দেখিছেনে আৰু সেই জেগাখিনি যায় যেতিয়াই গা ধুই পানী খালে তেতিয়াই মদ খোৱা গতিকে মদ খাই লোৱাৰ পাছত ভাই ভতিজা কাকো চিনি নোপোৱা হোৱা এইটো মদ খাই যদুবংশ 3 দণ্ডৰ ভিতৰত শেষ হ'ল সেইটোকে আমাক কৈ যে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল মদ একেবাৰে বেয়া বস্তু যদি পৃথিৱীখনত মদ বেয়া বস্তু কিন্তু হ'লেও দুখ লগা বিষয় অসমত আপোনালোকৰ আশীৰ্বাদে ঘূৰিয়ে ফুৰিছোঁ এইকেইদিন হয় সৌ আপোনাৰ গোৱালপাৰ আশিলীয়া নামঘৰ যোৰহাট বামুণী চুক ইত্যাদি কেইবাখন বহুত জেগাই ঘূৰি আহিছে আৰু এইপিনে নামনিলৈ বহুত জেগা ঘূৰিছে কিন্তু এটাই ডাঙৰ সম্পত্তি এতিয়া পাইছে কিছুমান ডেকাই মদটো ইমানে ভাল বস্তু বুলি ধৰি লৈছে অমৃত পোৱা যেন পাইছে কিন্তু দেশ অমৃতটো আজি কৃষ্ণ বৈকুণ্ঠক যোৱা দিনাই দেখুৱাই দিছে ইয়ে হ'ল মাৰাত্মক বিষ আৰু ইয়ে ধ্বংসকাৰী মূল তত্ত্ব হয়নে এই মদটো এতিয়া যিসকল লোকে মদ ত্যাগ দিব নোৱাৰে তেওঁলোকে লক্ষ লক্ষ বা কৃষ্ণৰ নাম ল'লেও কামত নাই হয়নে খালি যোৰহাটৰ পৰা আহি এটা জেগাত নামিছোঁ ঘৰত আহিম নেকি এজনে মানে দূৰৰ পৰা সেৱা কৰি নমস্কাৰ মই এতিয়া আজি নেযাম আপোনাৰ ভৰি ধৰিবাও নেযাম বেয়া নাপাব মই পানী এটুপি খাই আহিম মোক কৈছে মোৰ একো নহয় বঢ়িয়া কথা মই এতিয়া ভাগৱতক নাযাওঁ নহয় এতিয়া ভাগৱতক পাৰিছোঁ ৰাতি এতিয়া ঘৰত যাওঁ ঘৰত যাই গা ধুমগৈ নহয় তই সেৱা কৰোঁ যদি কৰাও আপত্তি নাই মই গা ধুমগৈ এতিয়া গতিকে কি ফূৰ্তিতে ওলাল দেশখনত নাজানো এইটো জহৰ নামে যোৱা ফূৰ্তি দিয়ক এইটো ভাল কামত মানে নহয় হয়নে কাৰণ পৰিঘী ৰজা বনৰ মাজত যোৱাৰ লগে লগে দূৰৰ পৰা এটা কন্দনৰ ৰুল শুনিলে তেতিয়া লগে লগে পৰিঘী ৰজাই নিজকেই মানে এইটো অহংকাৰ দেখুৱাইছিল এখন 5 পাণ্ডৱৰ ৰাজ্য এইখন ৰজা পৰিঘিতৰ ৰাজ্য ইয়াত কাৰো কন্দন থাকিব নোৱাৰিব কেৱল সকলো আনন্দ শান্তিৰ মাজত বসবাস কৰিব লাগিব এই বুলি যেতিয়া যায় দেখে গৈ ধৰ্ম নামৰ গুৰু এটা আছিল 4খন ভৰি
ভৈকেইখনৰ নাম কি? সত্য, শৌচ, ক্ষমা, দয়া। তিনিখন সত্যখনৰ বাদে বাকী তিনিখন টুহনীয়া ভাগিলেই কি মাত্ৰ সত্য ভৈখন বাকী আছে। তেতিয়া লগে লগে পৰীক্ষী ৰজাই দেখিলে ই জীয়াই থকা মানে এইখন ভৈও ভাগিব, গতিকে ইয়াক কাটি পেলোৱাটো ভাল হ'ব। এই বুলি তৰোৱাল পাত উলিয়াই লৈ যেতিয়া ঘাঁহ মাৰিব ওলোৱাৰ লগে লগে কলিয়ে অষ্টাংগ প্ৰণামেৰে সৈতে পৰীক্ষী ৰজাৰ দুয়োখন ভৰিতে সাবত মাৰি ধৰি কৈছে, কাটকা মহাৰাজ, মই আজি মৃত্যু হ'ম, কিন্তু মোৰ গাত এটা মহৎ গুণ আছে। মহৎ গুণ শব্দটো শুনাৰ লগে লগে পৰীক্ষিতৰ তৰোৱাল পাত ওপৰতে হা, তোমাৰ গাত এটা মহৎ গুণ আছে। কি মহৎ গুণ? কৈছে এইটো সাৰ যুগ, মোৰ যুগ। গতিকে এই যুগত যিসকলে একান্ত চিতে ভকতি কৰিব, একান্ত চিতে ভাগৱত শুনিব, একান্ত চিতে হৰিনাম হৰি কীৰ্তন গাওক বা বাওক বা শুনক, সেইসকলক মই কোনে কোনে বৈকুণ্ঠত নিয়া ক্ষমতা মোৰ গাত আছে। বাহ, তেতিয়াতো পৰীক্ষী ৰজাই দেখিলে সপনা, ইয়াক কাটিলেচোন কলিত লোকসকলৰ বৰ লছ আহিব নহয়। নাই নাই, ইয়াক ৰাখাই এই তোৰ ৰাখিলোঁ, তেনেহ'লে কেইটামান জেগা দিয়ক আৰু ক'ত ক'ত ৰাখি হয় নেকি? এক নম্বৰতে তই ক'ত থাকিবি জানো? মদত থাকিবি। হয়, মদটো টেঙাগুৰি দেখাত, মৰিগাঁৱত দেখাত আমাক কেইটামান মদুকীয়াকৈ এয়া শুনি পেলাই ভাবিব মদ মানে মদত থাকিব বুলি কয়, ক'ৰবাত টাউনত থাকিব, আমাৰ মহাকলম পেনে নাথাকে বুলি নাভাবিব। মহাকলমতো থাকিব, হয়নে? টেঙাগুৰিটো থাকিব। তাৰমানে মদ য'তে মদৰ ঘানি বা যিয়ে মদ খায় সেইডালে ঘৰ, সেইডালে গৰ্ভ, তাতো থাকিব, মদ বনোৱা গৃহতো থাকিব। গতিকে তুমি মদত থাকিবা, এক নম্বৰ। দুই নম্বৰ দিলে জোৱা খেলত, য'তে জোৱা নেখেলত। এতিয়া জোৱা খেল সোপা ক'ত বেছিকৈ চলি জানে? প্ৰায় মন কৰিব, আমাৰ গোহালীয়া সোপাত, ভাওনা সোপাত বেছিকৈ চলায়। জোৱা খেলত পোৱা দেখিছে আমি সৰু সৰুতে আমি আটাই বুলি কওঁ, মাটি বৰ্ডত আমাৰ ঘৰত বুঢ়া এটাই আমাক কৈ দিলে, উপায় নাই, যোৱা কোনোদিনে নেখেলি। যোৱা খেল মানে তাৰ নামে যোৱা, সি যাবই অনিবাৰ্য, সি আৰু ঘূৰি নাই। তই যে পকেটৰ পৰা এনেকে উলিয়াই দিলি, গ'লেই জানিবা, তই যা গৈ যা, কাম নাই। পাছত যেনিবা সি গুটি লুটিয়াই পেলাই দেখিব তুমি নাপালা। বস্তুটো এইটোৱে, গতিকে তাৰ নাম যোৱা, পোৱা হোৱা হয়, তাৰ নাম পোৱা খেল দিলে হয়, হয়নে? গতিকে সেই যোৱা খেলত কয় থাকিব, কলিক কয়। গতিকে এতিয়া আমাৰ ডেকা গাভৰুসকল মনত ৰাখিব, কলি ক'ত আছে? এটা মদত আৰু এটা আছে যোৱা খেলত। ৩ নম্বৰ দিলে সীমাত থাকিব, হয়নে? আমাৰ মানে গুৰুসকলক এইকণ আমি পৰামৰ্শ আগবঢ়াইছোঁ, সীমাত থাকিব। তাৰমানে যিটো সীমা, কোনোদিনে আমাৰ দুজনৰ যে সীমা পৰি কোনোদিনে আপুনি যাই বোলে ই সীমাটো মোক ঠেলিছে নেকি বুলি ভাব লৈ সীমাত চাব নাপায়। তাত কলি আছে, যেতিয়া আপুনি চাব, কিন্তু সীমাটো বঢ়িয়া কোনে হৈ আছিলে, যেতিয়া আপুনি চাব মোৰ পেনে ঠেলিছে নেকি, তেতিয়া দেখিব এবাৰ ঠেলি। আকৌ ইজনে যাই পেলাই যদি সেইটো সীমাকে চাই মোক পেনে ঠেলিছে নেকি, সি দেখিব তাৰ পিনে এবেগে ঠেলা। এইটো কলিৰ প্ৰভাৱ। গতিকে কোনোদিনে সীমাটো আপুনি চাব মোৰ পেনে ঠেলিছে নেকি, এই ভাৱটো লৈ সীমা নাচাব, হয়নে? সীমাত তুমি থাকিবা। কলিক ক'লে অকল সীমা বুলি কওঁতে মাটি সীমাই সীমা নহয়, কথা কোৱাও সীমা আছে, হয়নে? যদি সীমা চেৰাই যায়, উৰা পিন্ধাও সীমা আছে, যদি চেৰাই যায় কলিয়ে ধৰিব। সেইকাৰণে ভাগৱতে কৈছে বেছি কথাত মুখ নষ্ট। মায়া কথা যদি বেছি চুপতি মাৰে কোনোবাই, তাৰ মুখখন গ'ল আৰু শেষ, হয়নে? আৰু বেছি অহংকাৰত দেহ নষ্ট, বেছি লোভত দেহ নষ্ট, যে বেছি যাৰ নাম দেখুৱাই থোৱা লোকসকলৰ সন্মান নষ্ট, আৰু বেছি মিতিৰত ধন নষ্ট। মন কৰিবচোন, কিছুমান মানুহ খুব মিতি পাতি, মই বা আপুনি তেওঁ বা তেখেতে মিতি পাতাৰ লগে লগে ঢেৰ মিতি আহি থাকিব নে নাথাকিব? সদায় খোৱা বোৱা যোগাৰ কৰিহে এটা অভাৱ, বজা উঠাই এটা অভাৱ, নহয়নে? তাতে আগৰ যুগত আছিল, ৰাতিপুৱা যদি আলহী আহে জকা ভাত এবাটি উলিয়াই দিব, পোৰা মাছ দুটা লগাই দিব, খাওঁ আৰু থাক। সেয়া যুগ আছিলে। আমি সৰু সৰু যুগত আমি লৰালি কালৰ যুগত আমি জেঠাইহঁতৰ ঘৰত যদি যাওঁ ৰাতিপুৱাই নহয়
বঢ়িয়া গৈ মাছ শেষত দিয়া জকা ভাত এবাটি দিব হে চালান হৈ গ'ল এতিয়া কিন্তু নহয় প্ৰথমে ওলালে চাহ দিয়া আকৌ এতিয়া কিছুমান বোৱাৰীসকল আমাৰ উন্নতলৈকে আহি আছে নহয় সেইসকলে উলিয়াইছে চাহৰ আগত বুঢ়িয়া বুঢ়িয়া থাকিব লাগিবই হয় আকৌ কিছুমানে উলিয়াইছে এতিয়া নহয় লালমোহন এটা দেখি থাকিব লাগিব মানুহৰ কথা আছে দেখি নহয় নে তাৰ মাজতে আকৌ কোনোবাই উলিয়াইছে কি ধুনীয়া বিস্কুটৰ এটা তাত থাকিব লাগে আকৌ কিছুমান জেগাত আকৌ পাই ফুৰিছিল কি যদি চাহ কাপত যদি দুটা বগা তিল পিঠা নাথাকে সেয়া চাহ হোৱা বুলি কয়নে এইবোৰ দিনে দিনে বাঢ়ি যোৱা খেলা হৈ গৈ আছে সাৱধান হওক হয়নে গতিকে এই কথা কোৱাও মানে সীমা আছে আৰু বেছি আদৰ সন্তান নষ্ট হয়নে যেতিয়া বেছি আদৰ কৰিব আপোনাৰ ল'ৰা ছোৱালীকেইটা সেইকেইটা নষ্ট হৈ গ'ল সন্তান নষ্ট গতিকে মাকসকলে ল'ৰা ছোৱালীসকলক খোৱা বোৱা সময়ত যেনেকৈ দেহাও ধৰণো বাচাও খাও এনেকৈ কয় আকৌ পঢ়া সময়তো যদি তেনেকৈ কয় মাকহঁতে দেহা পঢ়া শুন পঢ়া হয়নে আপোনাৰ ল'ৰা ছোৱালী ক'লা সুৰ বদলাব লাগিব বোৱাৰীসকলে খোৱা সময়ত দেহা বাচা শুন খোৱা আৰু লগে লগে ক'ব পাৰিব লাগিব এই কিতাপ লোৱা এইটো সুৰ বেলেগ কৰি দিবা তেতিয়া আপোনাৰ সন্তান ভাল হ'ব আৰু বেছি নিমখত তৰকাৰী নষ্ট হয়নে দিব লাগিছিল 10 গ্ৰাম দিলে 50 গ্ৰাম 12 মছলা 13 মছলা 14 মছলা দিও যদি বনাইছিলে এখন তৰকাৰী অন্ততঃ শেষ কাম নাই এই তদু সীমা বুলি কওঁতে এতিয়া পুৰা পিন্ধা আমাৰ যুৱক যুৱতীসকলে বেয়া নাপাব এতিয়া অসমৰ চুকে কাণে আমি ঘূৰি আছো কিছুমান জেগাত দেখিছো আমাৰ ছোৱালী বোৱাৰীসকলে পুৰণ পিন্ধনৰ সীমা একদম চাই গৈছে মই ভাগৱতৰ জৰিয়তে অনুৰোধ কৰিছো আপোনাসকলে এনেকৈ চাই নাযাব কলি লাগ ল'ব আৰু লাগ লৈ আহিছে হয়নে কাৰণ এনেকুৱা কিছুমান ড্ৰেছ কোনোবাই পিন্ধি যায় আপুনি হয়তো চকু মুদি দিব বাধ্য এইবোৰ আমাৰ অভিভাৱকসকলে অকমান দায়িত্ব ল'ব আপোনালোকৰ বোৱাৰীজনী আপোনালোকৰ ছোৱালীকেইজনী উৰা পিন্ধাত আপোনালোকে নজৰ দিব সীমা চাই দিলে পুলিয়ে ধৰিব নহয় সেয়া হ'ল সীমা দিয়া কিয় দিলে মদ জোৱা খেল সীমা তিনিটা হ'ল 4 নম্বৰ দিলে বেইচা নাই যিসকলে চকুৰ দে সেইসকলে ভগৱতী কোনো জন্মে ৰাখিব নোৱাৰে 5 নম্বৰ দিলে মছলা পিঠা পাচা কি কাৰণে জানে পাতা কি কাৰণে তাত তাৰমানে ব্ৰহ্ম নাশ তাত তুমি থাকিবা গতিকে মছলা পিঠা পাতাখন ধৰা আগমুহূৰ্ততে গোসানী গৰাকীয়ে 3 বাৰ কৃষ্ণ নাম জপ কৰিবলৈ মাৰিব তেতিয়াহে আপুনি বাচিব যদি লয় লৈ আহি তথাই মধাই মাৰে পঞ্চতম গৰক কামে শেষ কলিয়ে লাগ ল'লে সেইগৰাকী হয়নে তাৰপৰা উঠাৰ লগে লগে মস্ত খং উঠিয়ে যাকে তাকে যি কথা ক'ব কলিয়ে লাগ আৰু 5 নম্বৰ দিলে বাহিৰ চোতাল খাই পেলাই যে জাবৰ জোঁথৰ কেইটামান ওলাই সেইকেইডাল বোৱাৰীসকল গোসানীসকল বা ছোৱালীসকল সেইকেইডাল চোতালৰ আগত জোক কৰি নথব ঠান ঠান কৰি পেলাই দিব নতুবা জুই লগাই পুৰি পেলাব যদি চোতালৰ আগত থোক কৰি থলে জানিব এখন ঘৰত কলিয়ে লাগিব তাত কলি থাকিব এই 6টা জেগাত কলিক জেগা দিলে এতিয়া যোৱা তুমি খালালো তেওঁ মোৰ ৰাজ্যত আৰু আকৌ টাউন গিল মাৰপিট কৰি নুফুৰিবা তেতিয়া কলিয়ে ক'লে মহাৰাজ আপুনি 6টা জেগা দিলে মইতো মাথাই নাই মোৰ ফালৰ পৰা এটা কওঁ আৰু সেইটোতো জেগা এটা দিয়ক আৰু হয় নেকি তাৰমানে 7টা জেগাত লাগে বোলে দিয়া কোৱা দিম দিয়া বুলি কৈছে সোণৰটো থাকিবা দিয়ক কথা কৰিবা এতিয়া যদি আমাৰ বোৱাৰী গোসানীসকল যদি জা জোৱালিৰ ভিতৰত সোণৰ লগত যদি অকণমান বাদা দুবাদ লাগে তেনেহ'লে কলিয়ে ধৰিলে এখন ঘৰত ঠান বানমান হ'বই মই অসমত বহুত পাইছোঁ এই সোণা গহনাৰ লগতে বাদা দুবাদ লাগি ঘৰ বেলেগা বেলেগি হোৱা এই পাইছোঁ গতিকে সাৱধান এই 7টা জেগাত কলি আছে গতিকে যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে ভাবিব এই ভাগৱতৰ জৰিয়তে আমি আপোনাসকলক খুব পৰামৰ্শ আগবঢ়াইছোঁ মদৰ গোন্ধ নল'ব জুৱা খেলৰ গোন্ধ নল'ব
হয়নে? এটা বেয়া বস্তু ত্যাগ দি যদি আপোনালোকে হৰিক স্মৰণ কৰে তেনেহ'লে আজি কৃষ্ণ বৈকুণ্ঠক যোৱা বিশ্বত দেখুৱালে, আমাকে দেখুৱাইছে আমিও এইখন সৎকৰ্ম কৰিলে আমিও এনেকৈ বৈকুণ্ঠক যাম, আমাকো নিয়া কোনোবা 4জন ওলাব, আমাকো তেনেকুৱা নিয়া 4জন পাৰিষদ ওলাব। আৰু যদি আমি বেয়া কাম কৰা যায় আমাকো শাস্তি দিয়া 3জন যমদূত ওলাব, কালচোৱা কুকুৰা বেং কামোৱা। তেওঁলোকে কেৱল পাঠ জৰি আৰু লোহাৰ দাং লৈ কেৱল বান্ধিব লাগে, মাৰিব লাগে, কাম সেইটোৱে। গতিকে তেওঁলোকৰ দায়িত্ব কৰা মানে ইহকালে পৰকালে আমি মুক্তি নাপাম। কৃষ্ণ বৈকুণ্ঠ পয়ানত এই 4 প্ৰকাৰে আমাক বুজাই আছে। গতিকে আমি প্ৰথম জ্ঞানী হ'ব লাগিব। ভাগৱতৰ 12টা শ্লোকৰ ভিতৰত প্ৰথম শ্লোকটোৰ নামে হ'ল জ্ঞান। জ্ঞানে আদি মূল, জ্ঞান নহ'লে যায় জাতি কুল। ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল যদি আমি জ্ঞানী হওঁ তেনেহ'লে নিশ্চিন্ত ইহকালে পৰকালে আমি য'তে যাম ত'তে নিশ্চয় শান্তি পাম। ভাগৱতে আমাক বুজাই আছে। গোবিন্দ রাম দেখিয়া প্রভু উৎসুকে পড়িয়া প্রণামিরা লক্ষ্মী মায়ে কত কালে লগ পায়া জানে দিবাক লাগিল স্বামী পাবে মুখ পাৰি কৰে উপাসি সৌপাসে নমর ভাবে তুজি বোলে মাথার উপরে শ্বেত সদ্র তুলি ধবল সামরে ধুলে কৃষ্ণক দেখিতে করে চতুর্ভুজ কেনাসানি কৃষ্ণ আগত পরিজন জগতে হরে কৃষ্ণ বাণী। আজি বৈকুণ্ঠৰ লোকসকল সকলোৱে চাপি আহি আছে আৰু লক্ষীয়াই পৰম আনন্দ পাইছে। ইমান দিন প্ৰভু ভগৱন্তই মোক এৰা দি আছিল আৰু আজি মই ভৰিখন তেওঁ মালিচ কৰিব পাইছোঁ, হয়নে? এইটো আজি ভাগ্যৱতী, মই নিজকে আজি ভাগ্যৱতী। ইমান দিন যে মই স্বামীৰ ভৰি মালিচ কৰিব পৰা নাই, মই ইমান দিন দুৰ্ভাগ্যৱতী হৈছোঁ। হয়, এতিয়া আমাৰ পুৰুষসকল বা আইসকলক এইটো এটা দেখুৱাইছে। এতিয়া আমাক জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমণিসকলে লিখিছে 1 নম্বৰতে নাৰী অমূল্য সম্পদ কি? তলত লিখিছে 1 নম্বৰতে নাৰী অমূল্য সম্পদ হ'ল সেন্দুৰ। হয়, বা অমূল্য সম্পদ, তাৰমানে মূল্য দিব নোৱাৰে। এগৰাকী গোসাঁনী স্বামী মৃত্যু হোৱাৰ পাছৰ দিনাৰ পৰা তেওঁ যদি হাপাহত মৰি সেন্দুৰ পিন্ধিব পাৰিবনে বাৰু? নোৱাৰে। গতিকে সেন্দুৰটো নাৰীসকলৰ কাৰণে অমূল্য সম্পদ। কিন্তু দুখ লগা বিষয়, সেয়া সেন্দুৰ নামটো কিয় হ'ল? গোসাঁনীসকল তাৰমানে 100টা গুণ তাৰ গাত আছে, গতিকে তাৰ নাম সেন্দুৰ। কিন্তু এতিয়া দুখৰ বিষয়, সেয়া সেন্দুৰ কোনেও পিন্ধা নহয়, কিনা সুত কিছুমান মাৰি ফুৰা হ'ল। মিয়াই বেছি পোৱা, কোনে বেছিছে অন্ত নাই, হ'লেও পৰপুৰুষে চোৱা, হয়নে? সেন্দুৰটো জানো পৰপুৰুষে চাব পাৰে, চুব পাৰে? নোৱাৰে। হয় নিজৰ স্বামীয়ে পিন্ধায় বা কোনোবা এগৰাকী প্ৰথমে সাধুবিয়ে পিন্ধাব, নতুবা সদায় নিজে পিন্ধে। কোনো পুৰুষে তাক লাগিব নাপায়। এতিয়া কিনা ফুট কিছুমান ওলাইছে, উলিয়াই দিছে সহজতে, মানে খাওঁতে ল'ব, খাওঁতে সাপুতাই দিব হ'ল, আকৌ কেতিয়াবা খাওঁতে খুলি থ'ব হ'ল। সেন্দুৰ খুলি থ'বও পাৰে। হা
সেন্দুৰ খন্তেক নামাৰিলে স্বামীৰ আয়ু কমে হাতৰ যদি দুইখন হাত খালী হয় খাৰু নাই স্বামীৰ আয়ু কমে হয়নে ডিঙিটো যদি একো নাই খালী হৈ যায় তেনেহ'লে স্বামীৰ আয়ু কমে গতিকে কোনোবাই ডিঙি এডাল পিন্ধি আছে মুকুতা হাৰ বা কিবা এটা ডাকে গৰম দিয়ে খুলি থ'বলগীয়া হ'ল আপুনি সূতা এডাল পিন্ধি থাকিব তেওঁ তোমাৰ ধৰ্মটোৰে আছে খাৰু দুপাত কিবা কাৰণত খুলি থ'বলগীয়া হ'ল সূতা দুডাল মাৰি পেলাই পিন্ধি থ'ব তেতিয়াও কামত তাৰ এটা প্ৰমাণ পাইছে কাণ দুখন কিবা এটা হ'লেও বাঢ়ি যাব আমাৰ ধন থকা মানুহসকলে বৰ লৰালি কালৰ কথা মই কৈছোঁ বহুত পাহাৰৰ মাজলৈ মই শাস্ত্ৰ ভাগৱত হৰিনাম হৰিকীৰ্তন গাই ফুৰা মানুহ তাত চব পাহাৰৰ দুখীয়া মানুহসকলে কাণত পিন্ধাই একো কিনিব নোৱাৰে বেছি নোৱাৰে বাঁহৰ চুমলীয়া সৈতে বঢ়িয়াকৈ চাচি জমাই লৈ বাঁহৰ চুমলীয়া দুটা সোমোৱাই লয় তেওঁ ধুনীয়া দেখে হয়নে আমি দেখি ফুৰিছোঁ আপোনালোকে পাইছেনে নাই নাজানো আমি বহুত পাইছোঁ বাঁহৰ চুঙা এই আগৰ পিনে মানে বঢ়িয়াকৈ জোঙা কৰি দিব দেখিও ভালে লাগে এয়া হ'ল সতীত্ব গতিকে মই আমাৰ বোৱাৰী গোসাঁনীসকলক অনুৰোধ কৰিছোঁ ভাগৱতৰ জৰিয়তে কিনা ফুট নিপিন্ধিব আপোনালোকে হাতীক সেন্দুৰ পিন্ধক সেন্দুৰৰ 1 নম্বৰ মানে গুণটো হ'ল সেন্দুৰ হয়নে নাৰী অমূল্য সম্পদ 2 নম্বৰ নাৰী অমূল্য সম্পদ কি চুলি কোচা হয়নে কিন্তু এতিয়া দুখ লগা বিষয় কিছুমান বোৱাৰী আৰু কিছুমান ছোৱালীয়ে হাই হাই ইয়াৰ চুলি কাটি ভচা ভচি কৰিছে গোসাঁনীহঁত ভচা ভচি কৰি ফুৰিছে কিছুমানে এনেকুৱা চুটি কৰি কেইডালমান ৰাখিব হঠাতে প্ৰতি এনেকৈ আচা মাৰি দিব হঠাতে প্ৰতি এনেকৈ আচা মাৰি দিব সেইও এটা কাম আকৌ কিছুমানে অকণমান দীঘলীয়া কামত বোৱাৰীসকলক মন কৰিছোঁ নহয় কথাই প্ৰতি এনেকৈ থাকিব লাগিব কথাই প্ৰতি এনেকৈ থাকিব লাগিব কথাই প্ৰতি এনেকৈ থাকিব লাগিব হা শান্তি নাই শান্তি নোহোৱাত কিয় কৰি লৈছে নিজে হয়নে গতিকে নাৰী অমূল্য সম্পদ চুলি হয় 3 নম্বৰ নাৰী অমূল্য সম্পদ কি নাৰী অমূল্য সম্পদ স্বামী ভকতি নাৰীৰ গৌৰৱ ক'ত স্বামী ভৰি মালিছে এইবোৰ জ্যোতিষাস্ত্ৰ বিবাদী বামুণীসকলে লিখি থৈছে হয়নে এতিয়া আকৌ সিদিনা এখন চিৰিয়েলত পোৱা কথাই মই কওঁ এজন মানুহে কৈছে বৃহৎ মানে দুখ লাগি আছে ভৰিয়াত দিয়ে হৈ আহিছে ভৰিকেইখন শুই পেলাই কৈছে ভৰিখন মালিচ কৰি দিয়ে ঘৈণীয়েও কৈছে ভৰি মালিচ কৰিবা মই বিয়া সোমাব অহা নাই বিয়া সোমাই মই ভৰি মালিচ কৰিব অহা নাই নিজে মালিচ কৰি ল বাপৰে হয়নে এয়া স্বামী ভগৱতী সেই নাৰীসকল সেই গোসাঁনীসকল আপোনালোকে বুজিবচোন আপোনালোকে এয়া মহা কলমতে কাৰোবাৰ ঘৰত গুণপান কেইজোপামান আছে গুণপান দেখিছে কি ধুনীয়া জকমকীয়া হয় নহয়নে আৰু এখন পাণ খোৱাৰ পাছত আৰু এখন পাণ খাব মন যায় ইমান ধুনীয়া লাগে কিন্তু মনত ৰাখিব গুণপানজোপা আগ লৈ আছে জানে এডাল তামোলত আগুৰি বগাই জকমকীয়া হৈ আছে যিদিনা তামোলডাল ভাঙি পৰিব গুণপানজোপা গতি নোহোৱা হয়নে মই এটা উদাহৰণ দিছোঁ এতিয়া গুণপান মানে আমাৰ নাৰীসকল আৰু পুৰুষ মানে হ'ল তামোলদা পুৰুষ নহ'লে নাৰীৰ মূল্যহীন হ'ব আৰু অকণ মই আগুৱাই গ'লো আমাৰ আইসকল গোসাঁনীসকল বোৱাৰীসকলে অকণমান বুজি উঠক আমাৰ কেইখন দেউনা জানে 4খন দেউনা এখন বাৰী 2খন শাহুৱে কয় এখন শহুৱে কয় এখন স্বামী এই 4খন দেউনাৰ সৈতে বাৰীখন আপোনালোকৰ নাৰীসকলৰ বাৰীখন ৰাখি আছে হয় যাৰ শহুৱেক আছে শাহুৱেক আছে স্বামী আছে সেইগৰাকী বোৱাৰী অন্তত্ব ৰূপৱতী দেখনীয়া কাল সন্ধিয়াই ধাক ক'ৰবাত ওলাই যাওক এজন এপাক লৈ কি ক'ব জানে সূৰ্যকলৈ যায় ইমান আন্ধাৰ কলক মই আগবঢ়াই দিওঁ ক'ৰবাত কোনোবা এজনে পায় বৌদেউ ক'লৈ যায় ইমান আন্ধাৰ বলক মই আগবঢ়াই দিওঁ হয় এই দেউনা 4খন থাকালৈ চবেই তাক আদৰি লৈ ফুৰিব যদি শাহুৱে ঢুকাই 2খন দেউনা গ'ল নহয় সেইদিনা বোৱাৰীজনীক ওলাই যাক হিটমাৰ আন্ধাৰত
ভাল কথা কোৱা মানুহ দুজন ওলাব, বেয়া কথা কোৱা মানুহ দুজন ওলাব। প্ৰমাণ কৰিব মোৰ কথা, যদি প্ৰমাণ নহয় মোৰ নামত গালি দিব। হয়, আকৌ যিদিনা শহুৱেক মৰিব তিনিখন দিনা শেষ হ'ল নহয়, সেইদিনা ওলাব সেইগৰাকী বোৱাৰী তিনিজনে বেয়া কথা কোৱা মানুহ ওলাব, এজনে ভাল কথা কোৱা মানুহ ওলাব। আৰু স্বামী মৰাৰ পাছত চাৰিখন জেউৰাও শেষ, সেইগৰাকী মানুহে ভাল চকুৱাই নাচায় আৰু তৎক্ষণাতে আকৌ বৌদেউ ক'লৈ যায়, আপোনাৰ গুণ ভাল, বঢ়িয়া ভাল বুলি কৈ পঠিয়াই দিব, দি পেলাই এজনক ক'ব দিব। এনেকৈ ঘূৰি ফুৰে, এইটো চৰিত্ৰহীন হ'লতো। হয়, এজন মানুহে ভাল বুলি কোৱাজনকে ভাবিব বৰ ভাল বুলি যে, সেইজনে আকৌ বেয়াকে কৈ ফুৰিব। গতিকে স্বামী ধৰি নাৰী পাতে সোণৰ সংসাৰ, স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ। নাৰী জাতিটো স্বামী নহ'লে দিনতে আন্ধাৰ। এইখন কথা কৈ যোৱাৰ লগে লগে আকৌ আমাৰ পুৰুষসকলে আকৌ দাম নেদেখুৱাব, আমাক লৈহে নাৰীসকল আছে বুলি পেলাই দাম নেদেখুৱাব দেই। জ্যোতিষাস্ত্ৰত ভিগুৱাদী বামুণীসকলে লিখিছে, যাৰ নাই কি তাৰ নাই কি। যদি কেনেবাকে কাৰোবাৰ অকালতে নাৰীগৰাকী বা পত্নীগৰাকী এৰি থৈ গ'ল, সেইজন মানুহে ঈশ্বৰ খাটিব লাগে যাওঁগৈ বুলি আৰু কাম নাই আৰু জগতখনত, হয়নে? গতিকে দুয়ো লাগিব। ঘোষাত মাধৱদেৱে লিখিছে, প্ৰকৃতি পুৰুষৰ দুয়ো হৈবা এক মতি, তেৱেকে সিজিব জানা হয়নে? গতিকে আমি সকলো পিনে লাগিব। গতিকে আজি লক্ষীয়ে কৃষ্ণ ভৰিকেইখন মালিচ কৰি কৈ আছে, হাই হাই আজি মোৰ জন্ম লোৱা সাৰ্থক হ'ল, ইমান দিন মই অভাগিনী হৈ আছিলোঁ, স্বামী ভৰিকেইখন লাভ পোৱা নাই, স্বামী ভৰিকেইখন মানে মালিচ কৰিব পৰা নাই। গতিকে আমাৰ গোসাঁনীসকলক ক'লো, অমূল্য সম্পদ এতিয়া বুজি পালে, সিন্দুৰ, চুলি কোচা, হয়, আৰু স্বামীৰ ভৰিকেইখন, এইবোৰ হ'ল নাৰীসকলৰ অমূল্য সম্পদ। আৰু এইখনক যদি আপোনাসকল নাৰীসকলে অৱজ্ঞা নকৰে, আৰু পুৰুষসকলৰ অমূল্য সম্পদ হ'ল নাৰীগৰাকী। যেতিয়ালৈ নাৰীগৰাকী থাকিব তেতিয়ালৈ আপুনি ৰজাৰ দৰে ভাত খাই থাকিব। আৰু নাৰীগৰাকী নোহোৱা দিনা গৰম ভাত মাৰো বুলি পঁইতাভাতো টাইমতে পায় নে নাপায়? নাপায়। হয়, গতিকে এইবোৰ হ'ল অমূল্য সম্পদ, আমি পাহৰিব নাপায়। যদি আমি নাৰী পুৰুষ একত্ৰিত হওঁ, ভগৱান মাধৱদেৱে লিখিছে ন, প্ৰকৃতি পুৰুষ দুয়ো নিৰন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। এই যে পৰম বান্ধৱ, আমি ভকতি কৰি আত্মাক গতি দিয়া সুবিধাটো পাম। আজি কৃষ্ণ বৈকুণ্ঠ পুৰাণত 4 প্ৰকাৰে আমাক বুজাই আছে গোবিন্দ। বৈকুণ্ঠ বাসীৰ ভৈল মহোৎসৱ, মিলিল মহাসম্পদ, ৰঙে ঠাৱে ঠাৱে গুণ গীত গাৱে, বজাৱে পাঞ্চ ব্ৰহ্ম প্ৰতিমুখে দেৱ ভৱনুখে, পৰি আছে কতুবেদী, সন্ধুক্ষণ হুয়া উঠিয়া কৃপাতে, নিহালন্ত আজি ব্ৰহ্মাৰ পৰা আদি কৰি শিৱৰ পৰা সকলোৱে বহু সময় পাছত চকু মেলি চাই কৃষ্ণ নাই, হয়নে? সেইটোৱে আমাক দেখুৱালে, সেই লোকসকল আমাৰ দেহতে কৃষ্ণ আছে, আমাৰ দেহতে নাই। এই মাত্ৰ যদি মই
মোৰ প্ৰাণবায়ু আৰু অপানবায়ু অহা যোৱা কৰি আছে 24 ঘণ্টাত 21,600 বাৰ হয়নে এই প্ৰাণবায়ু গৈ আছে অপানবায়ুৱে ঘূৰাই আছে যদি কেনিবাকে অপানবায়ুৱে এতিয়া কয় হে মই নকওঁ বুলি যদি কয় এই পৃথিৱী মোক সমানে আহিলে হয়নে এই দুটা বায়ু সেইকাৰণে আমাক কৈছে পঞ্চবায়ু মানে পঞ্চপ্ৰাণ আমি যিবোৰ আহাৰ খাম আমাৰ গৰ্ভত বা ভিতৰত খানি পটুকি যি সমান কৰা বায়ুটোৰ নাম হ'ল সমান বায়ু আৰু এটা নাম উদ্যান বায়ু সেই বায়ুটোৱে খচি বুলি ৰস এপিনে পিঠা এপিনে আমাৰ পেটত উলিয়াই আছে বনাই আছে হয়নে সেইটোৰ নাম হ'ল উদ্যান বায়ু আৰু এটা নাম জ্ঞান বায়ুটোৱে আমি কি পাম তেজে কি পাম নখে কি পাম চুলিয়ে কি পাম হয় মাংসই কি পাব হাড়িয়ে কি পাব মগজে কি পাব এইবোৰ তেওঁ সদায় ভগাই আছে এয়া পঞ্চপ্ৰাণ এই পঞ্চপ্ৰাণৰ লগত আমাৰ দেহটো সম্পূৰ্ণ জড়িত হৈ আছে আমি কেতিয়াবা যদি এই পঞ্চপ্ৰাণৰ কোনোবা এটা প্ৰাণে যদি অকণমান যাওঁতে ক'ৰবাত ৰৈ যায় তেতিয়া আমাৰ ব্যতিক্ৰম ঘটি যায় আকৌ 6টা চক্ৰ নহয় শৌচাগাৰ পেচাবদাৰৰ মাজত যিটো চক্ৰ আছে সেইটো কয় মলাধাৰ চক্ৰ তল পেটত আমাৰ যিটো চক্ৰ আছে তাক কয় জলচক্ৰ নাভিত যিটো চক্ৰ আছে তাৰ নাম হ'ল অগ্নি চক্ৰ বুকত যিটো চক্ৰ আছে তাৰ নাম হ'ল বায়ু চক্ৰ আৰু কণ্ঠত যিটো চক্ৰ আছে তাৰ নাম হ'ল কিবিনী চক্ৰ আৰু তালুত যিটো চক্ৰ আছে তাৰ নাম হ'ল আকাশ চক্ৰ এই 6টা চক্ৰ যেনেকৈ 6টা চকাৰ দ্বাৰা এখন হেলিকপ্টাৰ উৰি আছে তেনেকৈ আমাৰ এই 6টা চক্ৰই আমাৰ হেলিকপ্টাৰখন উৰুৱাই লৈ ফুৰি আছে এটা চক্ৰ যদি কেনেবাকৈ আমাৰ ব্যতিক্ৰম ঘটে তেতিয়া আমাৰ গাড়ীখন নচলা নহ'ব তেনেকৈ পঞ্চভূতি দেহাটো শীত অপ তেজ মূৰ বম এই 5টা ভূতৰে তৈয়াৰ কৰিলে গতিকে আমি ইমান সুন্দৰ জন্ম এটা পাইছোঁ এইখন কথা আপোনাসকলে ভাবক গতিকে ভ শব্দই কৈছে সেই লোকসকল হৰিক ভজিবা যত্ন কৰক ভ শব্দে আমি ভজিবা শিকিব লাগিব ভা শব্দে আপুনি ভাবক বা কুকুচিগাই গাহৰিসকলক জন্ম দিয়ালে আমাক মনুষ্যক জন্ম দিয়ালে কম মৰমনে আদৰণে ঈশ্বৰ মোৰ প্ৰতি যদি এসময়ত যদি মোক মনুষ্যক জন্ম নিদি গোসাঁই বৰ এডাল গাহৰি জন্ম দিলে হয় মোক ইয়াত আহিবা দিলে হয়নে আপোনালোকে ক'ৰবাত বৰ কথা খাই থাকিব লাগিব হয়নে এইকণ কথা আমি ভাবিব লাগে প্ৰভু ভগৱানক কিমান দয়ালু মোক মৰম কৰিলে মনুষ্যক জন্ম এটা দিলে হয় এই কথাখিনি আমাক কৈছে ভা শব্দে ভাবক ভগৱান মাধৱদেৱে লেখা নাই অ ভাবক ভাই ভজ ভগয়ন্ত ভক্তি ভাৱে ভগয়ন্ত ভজি আৱন্তকে গতি পাৱে ভাবক ভাই ভজ ভগয়ন্ত ভক্তি ভাৱে স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহ হয়নে আমি সদায় ভগৱন্তক ভাবিব লাগিব আৰু গ শব্দে কৈছে গোবিন্দ নাম লোৱা গোবিন্দ নাম লোৱা আগতে গ শব্দে কৈছে গুৰু মানি লয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ হয়নে অজ্ঞানত তুমি ৰান্ধৰ্য জ্ঞানঞ্জনং চলাকয়া চৈখুই উন্মলিতং যেন তস্মৈ শ্ৰী গুৰুৱে নমঃ যেতিয়া আমি গুৰু মানি সাধু ভকত ভকতনী সংগ ল'ম তেতিয়া মোৰ হৃদয়ত কোনকেইটা অজ্ঞানতা আছে মই বুজি পাই যাম নহ'লে নিজৰ ভুল নিজে কেতিয়াও বুজি নাপায় হয়নে তেতিয়া মই সেই ভুলকেইটা মই শুদ্ধ কৰিব যত্ন কৰিব লাগিব আমাৰ পঞ্চভূতি দেহাটোৰ ক'ত ক'ত মোৰ ভুল আছে হয় প্ৰথমে আপোনাসকলে চাওক আমাৰ এই দেহটোৰ আকৌ 9খন দৰজা দিছে নহ'ব এই 9খন দৰজাই 2খন দৰজাৰ দুটা কৰ্ম আৰু 7খন দৰজাৰ এটা কৰ্ম দুটা কৰ্মৰ দৰজাখনৰ নাম কি মুখখন এটা খোৱা এটা খোৱা যদি খাব পাৰিছোঁ বুলি জধাই মধাই আহাৰ খাই ফুৰে এই পেট শেষ গ'ল আৰু ক'ব পাৰিছোঁ বুলি যদি য'তে ত'তে আপুনি জধাই মধাই বাক্য কিছুমান ব্যৱহাৰ কৰি ফুৰে আপুনি শেষ গ'লে
গতিকে বাক্যই স্বৰ্গ বাক্যই নৰক শাস্ত্ৰই আমাক বুজাই আছে নহয় বাৰু তাৰ এটা প্ৰমাণ মই অকণমান আগুৱাই গ'লো আপোনালোকে শুনক যেতিয়া কুৰু পাণ্ডৱৰ যুদ্ধ মহা চলি আছিল এদিন কালখন তেতিয়া কুৰু পাণ্ডৱৰ যুদ্ধ শেষ হৈ গুচি গ'ল যোৱাৰ পাছত পাঁচ পাণ্ডৱে উত্তৰমুখে গমন কৰিছে উত্তৰমুখে গৈ 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 তেওঁলোকৰ কি হ'ল মানে দ্ৰৌপদী সহদেৱ নকুল অৰ্জুন ভীম সকলো কৰি লৈ যোৱাতে ৰাজা যুধিষ্ঠিৰ অকলীয়া হ'ল হৈ আৰু কান্দি কান্দি তেওঁ গৈ আছে আৰু মই আৰু ঘূৰি নাযাম আৰু যাই ইহঁতে যদি মই ক'ৰবাত মৰি যাওঁ সিও লাভে নহয়নে গতিকে আজি ৰাজা যুধিষ্ঠিৰ ভাবিছে মৰিলেও লাভ যি থাকিলেও লাভ হয় গৈ থাকিল হয় ইতিমধ্যে গৈ 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 এনে এটা জেগা পালে ৰাস্তা 6টামান দেখিলে এতিয়া কোনটো ৰাস্তাই ক'ত যায় তেওঁ আঁতৰি নাই নোহোৱা তেতিয়া কাষ খুলিম কোনো মানুহ নাই কোনো নাই তেতিয়া ৰাজা যুধিষ্ঠিৰে কান্দি কান্দি চকু মোহাৰি আছে আৰু সদৌ শেষত যেতিয়া হাতকেইখন এৰি দি চকু মেলাৰ লগে লগে দেখে আগৰ পিনে এটা বৰ ধুনীয়া কুকুৰে 3 পাক ঘূৰি লেবুডাল দাঙি মানে কৈ আছে তেতিয়া যুধিষ্ঠিৰে দেখিলে এই কুকুৰটো পাছে পাছে গৈ থাকোঁ নিশ্চয় কিবা এটা অনুসন্ধান ওলাব হয়নে গৈ আছে গৈ 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 যেতিয়া স্বৰ্গৰ ৰাজ্যত প্ৰৱেশ কৰা যেন অনুভৱ হ'ল তেতিয়া ৰাজা যুধিষ্ঠিৰে ভাবিছে এটা কুকুৰে স্বৰ্গক আহিব পাৰেনে বাৰু কি কুকুৰ নিশ্চয় কোনোবাই মায়া কৰি আহি আছে এই বুলি ৰাজা যুধিষ্ঠিৰে তুতি প্ৰাৰ্থনা কৰাত লাগিল তেতিয়া লাহেকৈ কুকুৰটো নাইকিয়া হৈ যমৰজা কৈছে মই যমৰাজ লগে লগে ৰাজা যুধিষ্ঠিৰে পিতৃ বুলি সন্মান কৰি প্ৰণাম জনালে এতিয়া যমৰজাই কৈছে আহা তুমি এতিয়া 3খন নৰক চাব লাগিব ৰাজা যুধিষ্ঠিৰ উৎসৱ খাই উঠিল 3খন নৰক মই কিয় চালোঁ হয়নে মোক ধৰ্মৰাজ বুলি মৰ্ত্যত সকলোৱে ব্যৱহাৰ কৰে ৰাজা যুধিষ্ঠিৰ বুলি কয় আকৌ মই মোৰ গাতো পাপ নাই তেতিয়া যমৰজাই কৈছে তুমি বাক্য নষ্ট কৰা মহাপাপ কৰি থৈছা তুমি 3খন নৰক চাবাই লাগিব বলা ৰেহাই নাই মই যমৰজা মোৰ বাক্য অৱহেলা কৰিব পৰা ক্ষমতা কাৰোৱে নাই যাৰ য'ত আজি এতিয়া আমি মহাপুৰাণ ৰাইজে যদি এতিয়া কয় আপুনি অকণমান ওচৰত দিয়ক বেলেগ এজনে বহক মোৰ কিবা অধিকাৰ আছে কিয়তো তেনেকুৱা আজি যমৰ যিটো অধিকাৰ তাত চলিব লাগিব তুমি আৰু ৰাজাই হোৱা বা কিবাই হোৱা লাহেকৈ 3খন নৰক দেখুৱাই লৈ আহি স্বৰ্গৰ দুৱাৰদলিত আহি উপস্থিত হ'ল দেখিছে এইখন বৃহৎ ডাঙৰ ৰাজ্য তাত এখন ৰাজসভা ইমান ধুনীয়া পবিত্ৰ পৰিষ্কাৰ আৰু ৰজাটো বহি আছে কিমান সুন্দৰ দেখাই শুনাই ধুনীয়া 6গৰাকী গাভৰুৱে বাঁহ দি আছে এতিয়া ৰাজা যুধিষ্ঠিৰে ক'লে পিতৃ এইখন কি ৰাজ্য কৈছে 1 নম্বৰ স্বৰ্গ ৰাজ্য আৰু এজন কোন ৰজা ইমান ধুনীয়া সুন্দৰ ৰজা কৈছে তুমি চিনি পোৱা নাই কৈছে নাই তোমালোকে যে সকলোৱে লগ লাগি মাৰি পঠিয়াইছিলা আৰু এজন কৰ্ণ তেতিয়া ৰাজা যুধিষ্ঠিৰ উৎসৱ খাই উঠিল কৰ্ণ এনেকুৱা এখন ৰাজ্যৰ ৰজা হ'ল আহি কেনেকৈ হ'ল এইখন কথা মোক বুজাই দিয়া বুলি কোৱাতে আজি প্ৰথম সংবাদটো হ'ল ৰাজা যমৰজাই যুধিষ্ঠিৰক বুজাব আৰু এইকণ কথাকে কৰ্ণ শিবিৰত আজি কৃষ্ণই কৈ আছে আৰু এইকণ কথাকে আজি গংগা পাৰত সুখদেৱে পৰিচিতক বুজায় হয় কালিলৈ কুৰুক্ষেত্ৰ মহাৰণ বা পৰহিলৈ মহাৰণ চলিয়ে আছে ৰজা কাল সন্ধিয়া সময়ত কৃষ্ণ গৈ কৰ্ণ শিবিৰত সোমাই কৈছে এৰা কৰ্ণ কৈছে বাসুদেৱ নমস্কাৰ নমস্কাৰ তোমাৰ পিতৃ মাতৃ কোন জানিলা আজি তেতিয়া আৰু কৰ্ণ কৈছে বাসুদেৱ সেইটোৱে মোৰ অন্তৰত বৰ আঘাত কৰিছে কাৰণ মই আজিলৈ মোৰ পিতৃ কোন মাতৃ কোন চিনি নাপালোঁ এইটোৰ কাৰণে সকলোৱে মোক সুতপুত্ৰ বুলি আৰু এই কাৰণবোৰে মোক সকলোৱে ঘৃণাৰ চকুৰে চায় কৈছে তোমাৰ আজি তোমাৰ পিতৃ মাতৃৰ কথা কওঁ মোৰ পিতৃ মাতৃৰ কথা কোৱা তুমি কেনেকৈ জানিবা
মোক কৈছো তুমি সৰুহে কৰ্ণই কৈছে ময়ে নাজানো মোৰ পিতৃ মাতৃৰ কথা আকৌ মোক কৈ সৰু হৈ তুমি কেনেকৈ জানিবা তেতিয়া কৈছে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড সূৰ্য অধিকাৰী ময়ে হৈ আজি তোমাৰ পিতৃ মাতৃৰ কথা ব্যৱহাৰ কৰা তোমাৰ পিতৃ সূৰ্য দেৱতা কৰ্ণ উৎসৱ খাই সূৰ্য মই তেনেহ'লে দেৱতাৰ সন্তান ইয়াৰ আগমুহূৰ্তত যদি কোনোবাই এইখন কথা ক'লে হয় এই পৃথিৱীখনত মই কিমান শান্তি পালোঁ হয় তুমি আজি মোক কলাই আৰু মাতৃ কোন কৈছে কুন্তি কুন্তি মোৰ মাতৃ কেনে প্ৰকাৰ কুন্তি মোৰ মাতৃ হ'ল বাসুদেৱ তুমি বুজাই দিয়া তেতিয়া আজি কৃষ্ণ কৈছে তোমাৰ মাতৃ ভোজ ৰজা দিয়ে যেতিয়া এদিন ৰজাৰ ঘৰত দুৰ্বাসামুনি গ'ল যোৱাৰ লগে লগে তোমাৰ মাতৃ কুন্তীয়ে বৰ ধুনীয়াকৈ আপ্যায়িত কৰিলে ঋষি আৰু সদৌ শেষৰ ঋষি বিদায় লৈ অকণমান গৈ কুন্তীক ক'লে হেৰা ছোৱালী চাওঁ আহাতো মোৰ ওচৰত যোৱাৰ লগে লগে তুমি যি মোক আপ্যায়িত কৰিলা মই তাত বৰ সন্তুষ্ট কৰিছোঁ গতিকে তোমাক মই মন্ত্ৰ এভাগি দি যাম কি মন্ত্ৰ ক'লে এইভাগি মন্ত্ৰ জপ কৰি তুমি যাকেই স্বামী বিচাৰা সেই তোমাৰ ওচৰত স্বামী হ'ব যাকেই তুমি মন্ত্ৰভাগি জপ কৰি স্বামী বিচাৰি পুত্ৰ ল'ব মন কৰা তাৰ পৰাই তুমি সন্তান ল'ব পাৰিবা দুৰ্বাসামুনিয়ে দিও দি যোৱা দিনাৰ পৰা তোমাৰ মাতৃয়ে কুন্তি মানে 24 ঘণ্টাৰ ভিতৰত কোনোবা 10 মিনিট 5 মিনিট মনত পৰি থাকিব মন্ত্ৰটো খাটি নে নাখাটি হ'ব নে নহ'ব তেনেকুৱা এটা ফোন গৈ থাকে ন এটা গোসাঁইসকল গোসাঁনীসকল মন কৰিব আপোনালোক বঢ়িয়াকৈ বহি আছে এজন মানুহে যদি এতিয়া আহি আপোনাক কয় অ গোসাঁনী বা অ গোসাঁনী কিন্তু আপোনালোক খুব ডাঙৰ দুপৰীয়া কথা এটা আছিল দেই যে কওক বোলে এতিয়া নকম মই যাওঁ বুলি যদি গুচি গ'ল সেই মানুহটো সোঁদোৱাই থাকিলে মন কৰিবতো হয়নে নহয় কি বা গোপনীয় কথা সোঁদোৱাই থাকে গতিকে এদিন তোমাৰ মাতৃ কুন্তীয়ে এই মন্ত্ৰভাগি জপ কৰি সূৰ্য দেৱতাক আৰাধনা কৰিলে আৰু লগে লগে সূৰ্য দেৱতা আহি তোমাৰ মাতৃৰ ওচৰত খাৰা হ'ল তেতিয়া লগে লগে কুন্তীয়ে কৈছে নমস্কাৰ সূৰ্য দেৱতা ধুনীয়া সুন্দৰ এটি ডেকা ল'ৰা এতিয়া মই দুৰ্বাসা মুনি এই বৰটো কিমান মানে সত্য অসত্য প্ৰমাণ কৰিবৰ কাৰণে আপোনাক মাতা হ'ল এতিয়া আপুনি যাওক তেতিয়া সূৰ্য দেৱতাই ক'লে নহয় মই যাব নোৱাৰিম মই যদি এনেই এতিয়া তোমাৰ কথাত গুচি যাওঁ তেনেহ'লে দুৰ্বাসা মুনিৰ অভিশাপত মই ভস্ম হ'ব লাগিব গতিকে মই এতিয়া তোমাৰ গৰ্ভত সন্তান দি থৈ যাব লাগিব গতিকে তোমাৰ মাতৃ কুন্তীৰ গৰ্ভত সূৰ্য দেৱতাই সন্তান দি থৈ গ'ল এতিয়া তুমি আৰু 10 মাহৰ পাছত 10 মাহ 10 দিন ভাৰ লৈ তোমাক জন্ম দিয়ালে জন্ম দিয়াই তোমাক চাই কুন্তি অবাক লাগিল বাহ ইমান সুন্দৰ ৰূপৱান ল'ৰা দেখিলেই মনমোহন ল'ৰা এই বুলি বুকত তোমাক খাবতি লৈ কুন্তীয়ে কৈছে মোৰ জীৱন ধৰা সাৰ্থক হ'ল ইমান সুন্দৰ ল'ৰা এটা পাই আনন্দ কৰি আছে তৎক্ষণাৎ অন্তৰত আহি গ'ল অ কথাটো কি হ'ল মোৰতো স্বামী নাই হয় স্বামী নোহোৱাকৈ যদি মোৰ সন্তান হ'ল তেনেহ'লেতো মই এই পৃথিৱীখনৰ কলংকিনী হ'ম সকলোৱেতো কলংকিনী বুলি ক'ব আৰু কোনে মোক বেচা বুলি নিন্দা কৰিব নাই নাই মই ইয়াক ৰাখিব মই ধৰ ৰাতি তোমাক লৈ যায় এটা চোৰ ভৰাই নদীত উটুৱাই দিয়ে আৰু উটুৱাই দি তোমাৰ মাতৃয়ে দুবৰি বুকত বুকে কান্দিছে যোৱা বাচা ইমান ধুনীয়া সাধু ইমান ধুনীয়া সুন্দৰ সন্তান এটা পায়ো মই তোমাক ৰাখিব নোৱাৰিম কলংকিনী হোৱা হয় এইবোৰে কান্দি কান্দি তোমাৰ মাতৃ ঘৰলৈ গুচি গ'ল আৰু ৰাতিপুৱা ধুবা ধুমিনীয়ে নদীত গা ধুৱাই কাপোৰ ধুবা গৈছে তেওঁলোক বজাবাদী সতি সন্তান নাই আৰু চৰুটো দেখিয়েই ধুবুনীগৰাকীয়ে কৈছে ইটো চৰু উঠি গৈছে চাই আহোঁ এতিয়া ধুবাটোৱে কৈছে চৰু এটা উঠি গৈ গ'ল তুমি আৰু কিয় চাব যাব হা মাইকী মানুহবিলাকক লগত লৈ ফুৰা এইটোৱে মস্তি কাৰণ মাইকী মানুহে যি দেখি তাকে বিচাৰি যায় নহয়নে বাৰু আমাৰ এসকলো মন কৰিব আমাৰ মহাকলৰ এসকলৰ নহয় গতিকে ধুবাটোৱে মানে বন্ধ কৰিছে ধুবুনীয়ে নামানে মানে গ'লে পানীত পৰি যায় বুকু পানীত পৰি যায় মানে চৰুটো লৈ আহি
ধ্ৰুৱাটোক কৈছে তেওঁ যাব নিদিয়া, তোমাৰ কথাত যাব নোযোৱা হয়, আজি এই কিমান পুত্ৰ সন্তান ৰত্ন এটা হেৰুৱালো। আমাক সকলোৱে বজাবাজি বুলি কয়, কি ধুনীয়া এই মাত্ৰ জন্ম লোৱা সন্তান, চোৱা চাই থাকিলে মন মোহা সন্তান পাই। আজিৰ পৰা আমাৰ এইটোৱে সন্তান। গতিকে ধুৱাই পখলাই আনি দ্ৰব্যবোৰ বামনৰ দ্বাৰা চোৱা চিন্তা কৰি তাৰ নাম থলে কৰ্ণ। এইকণ কথা কৃষ্ণই কৰ্ণক কৈ আছে, আৰু এইকণ কথাকে ৰাজা যুধিষ্ঠিৰক যমে কৈ আছে, আৰু এইকণ কথাকে গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈ আছে। আৰু যেনিবা সেইকণ কথাকে মই আজি মাটিপুৰত মৰিগাঁৱৰ পৰা আহি মহাকৰণ ৰাইজৰ মাজত কৈ আছো, কথা একেখিনিয়ে। তেতিয়া মানে সেয়াই হলা তুমি কৰ্ণ, বুজিছা? এতিয়া কৰ্ণই হু হুকাই কান্দি মানে নিজকে বৰ দুখ কৰি আছে। তাই এইখন কথা যদি আগতে মোক ক'লে হয়, তেতিয়াহ'লে পাণ্ডৱৰ লগততো মই ইমান শত্ৰু নাখালোঁ, এইকেইটাতো মোৰ নিজৰ ভাই, এতিয়া কি হ'ল সৰ্বনাশ হ'ল। তেতিয়া কৃষ্ণ কৈছে তুমি কান্দি থাকিব নালাগে, মই ক'লৈ আহিলোঁ তুমি নুসুধা কিয়? কৈছে তুমি ক'লৈ আহিলা কোৱা, তোমাক নিবা আহিলা। আজিৰ পৰা তুমি যুদ্ধ কৰিব নালাগে, তুমি আজিৰ পৰা ৫ পাণ্ডৱৰ মাজত ৰজা হ'লা। যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল সহৰে সকলোৱে আজিৰ পৰা তোমাক ভৰি মালিচ কৰি থাকিব। নিমিষৰ মনে মনে থাকি কৰ্ণই কৈছে, হে বাসুদেৱ, মোক এই কথাটো নক'ব, কাৰণ মই আজি ৫ পাণ্ডৱৰ মাজত ৰজা হৈ থাকিম সত্য, কিন্তু মোৰ বাক্য নষ্ট হ'ব। বাক্য নষ্ট কৰাৰ পাপত কৰি মই নৰকত থাকিব লাগিব। সেইদিনা তুমি ভগৱান হ'লেও মোক উদ্ধাৰ কৰিব নোৱাৰা, কাৰণ যিদিনা মোৰ সন্মান ৰক্ষা কৰিলে ৰাজা দুৰ্যোধনে, সেইদিনা ৰাজা দুৰ্যোধনক মই সাবত মাৰি ধৰি আলিংগন দিম, আৰু আলিংগন দি মই বাক্য দিছোঁ, মই এদিন প্ৰাণ দি হ'লেও আপোনাৰ ৰক্ষা কৰিম, মই বাক্য দিলোঁ। গতিকে আজি তোমাৰ কথাত যদি মই গৈ ৫ পাণ্ডৱৰ মাজত ৰজা হৈ থকা হয়, তেনেহ'লে মোৰ বাক্য নষ্ট কৰাৰ পাপত মই কিমান পুৰুষ নৰকত থাকিব লাগিব তাৰ অন্তৰ নাই। সেইদিনা তুমি ভগৱান হ'লেও মোক ৰক্ষা কৰিব নোৱাৰা। বহুতবাৰ বুজোৱাৰ পাছত কৃষ্ণ ক্ৰোধান্বিত হ'ল, তুমি মোৰ কথা নামানা। কৈছে নামানো, মই বাক্য নষ্ট নকৰোঁ। তেনেহ'লে কালি যুদ্ধত তুমি ৫ পাণ্ডৱক মাৰিব পাৰিবা? তেতিয়া কৰ্ণই কৈছিলে, ক্ৰোধান্বিত নহ'বা বাসুদেৱ, ৫ পাণ্ডৱক মাৰিব নোৱাৰো সত্য, মই নিজে মৰিব পাৰিম নে নোৱাৰিম সেইটো তুমি কোৱা। নিজে মৰিলেও লাভ, কিন্তু তোমাৰ লগত গৈ ৰজা হ'লেও মই বচাম। গতিকে কালিৰ যুদ্ধত কি হ'ল, গুচি গ'ল, আৰু লগে লগে যুদ্ধ, ৫ দিনৰ যুদ্ধত কৰ্ণৰ মৃত্যু হৈ তেওঁ বাক্য ৰক্ষা কৰাৰ কাৰণে আহি আজি স্বৰ্গত ৰজা হৈ আছে। আৰু তুমি কি কৰিলা? তুমি কি কৰিলা? ৰাজা যুধিষ্ঠিৰে কৈ আছে, কৃষ্ণ যম ৰজাই যুধিষ্ঠিৰক কৈ আছে, অশ্বত্থামা মৃত্যু জয়, অশ্বত্থামা মৃত্যু জয়, ৩বাৰ জয় ধ্বনি উঠিল। উঠাৰ লগে লগে অশ্বত্থামা পিতৃ দ্ৰোণাচাৰ্যই দৌৰি আছে, মোৰ একেই মাত্ৰ সন্তান, কোনে মাৰিব, ক'ত মৰিলে, নহয়নে? ঘূৰি আছে, সদৌ শেষত নাপায়, অন্তৰতে থিয়াং কৰিলে। ১৮ উসৈনী সেনাৰ ভিতৰত এজন মানুহে আছে সত্য কথা কোৱা মানুহ, তেওঁৰ নামে হ'ল ৰাজা যুধিষ্ঠিৰ। মই তেওঁৰ ওচৰলৈ যাম, এই বুলি ৰাজা যুধিষ্ঠিৰ তোমাৰ ওচৰলৈ আহি ক'লে, কি মহাৰাজ ৰাজা যুধিষ্ঠিৰ, মোৰ পুত্ৰ অশ্বত্থামা মৃত্যু হোৱা সত্য হয়নে? তেতিয়া কিন্তু তুমি পোনে পোনে ক'ব লাগিছিল, তোমাৰ পুত্ৰ অশ্বত্থামা মৃত্যু হোৱা নাই, অশ্বত্থামা নামৰ হাতী এটাহে মৃত্যু হৈছে বুলি ক'ব পাৰিব লাগিছিল। কিন্তু তাকে নকৈ তুমি কি ক'লা, অশ্বত্থামা হত কিন্তু ইতি কত, বাক্য বাক্য কৈছিলা যম ৰজাই। এই বাক্য নষ্ট কৰাৰ ফলত তুমি ৩খন নৰক চাবলগীয়া হ'ল, আৰু তুমি ৩ নম্বৰ স্বৰ্গতহে স্থান পাবা। কৰ্ণই বাক্য ৰক্ষা কৰি আজি ১ নম্বৰ স্বৰ্গত আছে। গতিকে আজি আমাক ক'লে, পঞ্চতি বিংশতি তত্ত্ব পুনৰ্জন নজানো আমি সীমা, নৱদায় ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। আমাৰ ৯খন দৰ্জা আমি এক কৰি ৰাখি যেতিয়া এবাৰ কৃষ্ণ বুলি কওঁ, সেইবাৰতে বৈকুণ্ঠ পুৰৰ মাৰিব পাৰিম, একেবাৰে জানে। আৰু ৯খন দৰ্জা যদি আমি এখনো দৰ্জা চম্ভালিব পৰা নাই, তেতিয়া আমি বাৰে কৰি 13টা নাম ভাগৱত গাই শুনি ফুৰি
বৰ মণিপুত বনাই লৈ ডুগুৰি হৈ নাম গালেও আমাক কামত নাহিব নহয়নে যেনেকৈ এটা মন কৰিবচোন সিদিনা আমাৰ গোসাঁই বৰ ধুনীয়া চাইকেল এখন লৈ আহিলে মই আপোনাৰ কেইবাজন মানে জানা শুনা মানুহে যায় চাপি দিছে বা ধুনীয়া চাইকেল আনিলে বুজি বঢ়িয়া চাইকেল আনিলে সিও ৰৈচকাৰী মানুহ ধুনীয়া চাইকেল আনিলে কিমান বুজি 5,000 5,500 দিয়াচোন দিয়া গোটেইকেইজন মানুহে পঠিয়াই দিয়ে ইমান ধুনীয়া চাইকেল আনিলে আৰু মই চলাই পেলাই দেখুৱাই দিয়া আমি চাওঁ হয় নেকি চাবা চলাই দিম চোৱা বুলি পেলাই আনি পেলাই যেতিয়া চাইকেলত উঠিবা বিচাৰে 5,500 6,000 দি চাইকেল আনিলে সঁচা এটকা দামৰ ভল্টিটো নানিলে নানা কলনি যা চাইকেলত উঠি দেখুৱাব নোৱাৰে হয়নে এই তদুপ আমিও শাস্ত্ৰ ভাগৱত হৰি কথা শুনি দগৰি ফুৰিম 9খন দৰজা যদি চম্ভালিব নোৱাৰো পামচাৰ চাইকেল হ'ব ভল্টিত নোহোৱা চাইকেল আনি গতিকে আজি ভাগৱতে 4 প্ৰকাৰে আমাক বুজাই গৈ আছে গতিকে হেন জানি আমি সকলো কথা বুজি শুনি ইয়াৰ তত্ত্বলৈ যদি আমি চলি যাওঁ তেনেহ'লে ডাকৰ বচনত কৈছে ঔ কিনিব ভাতো টেঙা নাই আপুনি মায়াত থাকি ধন ধাম পুত্ৰ বৰ্জাও পৰিচালনা কৰিব পাৰিব আৰু সদৌ শেষত ঈশ্বৰৰ নাম শুনিবা গাইবা কৈ আপুনি আত্মাক গতি দিব পাৰিব কিন্তু সেইকাৰণে কৈছে পথাৰ পাত গৰৈ মাছৰ মুখটা না হয় গৰৈ মাছৰ মুখটা দিবি না নহয় নহয় এই আমাৰ নিচিনা নাক এটা ফুটাহে দুটা কিন্তু 18,000 ভাগৱতৰ শ্লোক আমি বুজি লৈ আমি যদি ভকতি কোৱা যায় ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানাকাৰ ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহ গতিকে আমি ভকতি কৰি গতি পাম সঁচা যদি ভকতি কৰা লাইনটো আমি বুজি নলওঁ তেনেহ'লে কৈছে ভকতি নিকট কত ভকতি থাকিল চাঙৰ ওপৰত ব্ৰহ্মাই নাপালে তত বস্তুটো সেই কৃষ্ণৰ গতি নেদেখিয়া দেৱে আচৰিত হৈ আছে কৃষ্ণ কয়ৰে প্ৰশংসা কৰিয়া গয়নে স্বৰ্গ পাছে কৃষ্ণ এৰিলাবে পৃথিৱী মনদল অধৰ্মে জুৰিয়া ৰৈলা শ্ৰীধৰ্ম ধৃতি সত্য কৌশলী কৃষ্ণৰ লগতে গৈ স্বধৰ্ময় চৰা পাপে লৈলা কামৰাগ পৃথিৱীত শূন্য একো নাথাকিল একে হৰি নাম বাগ এতিয়া এইখিনি কল সত্য শৌচ ক্ষমা দয়া বহু ভগৱন্ত বৈকুণ্ঠক যোৱাৰ লগে লগে লগতে গুচি মাত্ৰ এতিয়া আমাৰ ইয়াত বাকী ৰৌ কি হৰি নাম হয়নে সেইকাৰণে আমাক কৈছে ধন্য ধন্য কলি কাল ধন্য নৰ তনু ভাল ধন্য ধন্য ভাৰতবৰ্ষ সেই লোকসকল ভাৰত মানে এই পৃথিৱীখনো ধন্য ধন্য আৰু মনুষ্যৰ জন্মও পালোঁ আমি ধন্য ধন্য আৰু যে হৰিনাম ভাগৱত পালোঁ ইও ধন্য ধন্য নহয়নে গতিকে আমি সৰু কালত আমাৰ ভকতি বৰ দুখ আছিল আমি কেতিয়াবা সৰুতে বোপাইহঁতৰ লগত শাস্ত্ৰ ভাগৱতে যাওঁ নহয় এতিয়া শাস্ত্ৰ ভাগৱত তেনেকৈ পঢ়ায় আৰু
মানে কিবা এটা সকামৰ কাৰণে পঢ়ায় আৰু এতিয়া নিয়ম আছিল কি জানে ভাগৱত বা কীৰ্তন বা ঘোষা বা গীতা পঢ়ি থাকিব পঢ়াজনে বাকী সকলে মানে চাৰিয়ে পাছে জোপা-জোপি হৈ কথা পাতি থাকিব পঢ়াজনে পঢ়ি নিব সৰহকৈ মহিলা পৰশুৰাম নামে অৱতাৰ প্ৰদক্ষিণ কৰি ভূমি তিনিশা তম্বাৰ সত্ৰিয়ক কাটিলা পৰশুকলে ধৰি নিগতীয় কৰিলা সমস্তে বসুন ধৰি এনেকৈ গৈ আছে আৰু যাই যেতিয়া আইধা শেষ হ'ব তেতিয়া এপাকি থাকিব তেতিয়া ৰাইজক সকলোৱে মন দিয়া আইধা শেষ হ'ব হয়নে সেই ভাগি গাই পেলাই তেতিয়া লগে লগে গৃহস্থক মাত দিব দিয়া যা যোগাৰ উলিয়াই দিয়া তেতিয়া যুগত কোনো অৰ্থ ভাঙনি নাছিল কিন্তু এতিয়া উঠি অহা যুৱক যুৱতীৰ প্ৰজন্মসকলৰ ভাগ্যৱান বা ভাগ্য ভাল সেইসকলে এতিয়া মহাভাগৱত ব্যাখ্যা কৰি মানে কৰিব পৰা শুনিব পৰা ক্ষমতাখন পাইছে কিন্তু আমি ল'ৰালি কালতে নাপালোঁ বৰ দুখৰ বিষয় যদি সৰু কালৰ পৰা আমি পালোঁ হয় নহয় আমি বহুত কথা বুজিব পাৰিলোঁ এতিয়া কিন্তু আমি গাঁৱে ভূঞে সদায় ভাগৱত গাই ফুৰিছিলোঁ কিন্তু প্ৰায় কিছুমানৰ ঘৰত পোৱা যায় ল'ৰা ছোৱালীসকলে আমাৰ মায়ে দেউতাই যাবলৈ ভাগৱত বা গীতা বা কীৰ্তনত মানে ল'ৰা ছোৱালীসকলে যে গীতা ভাগৱত শুনিব লাগে সেই কথাটো মুঠেই নাভাবে উঠি অহা যুৱক যুৱতীসকল এই যে আজি কৈছে ধৰ্ম অৰ্থ কামৰ মুখ্য চাৰিটা পথ আমাক ক'লে ভূত বৰ্তমান ভৱিষ্যত তিনিটা আমাৰ যিসকল 60 বছৰ পাৰ হৈ যোৱা হ'ল এইসকলক কৈছে ভূত হয়নে আৰু যিসকল ডেকা গাভৰু যুৱক যুৱতী বা বিবাহ সোমাই ল'ৰা ছোৱালী সতি সন্তান জন্ম দিব আৰম্ভ কৰি আছে সেইসকল আমাৰ বৰ্তমান আৰু কণ ল'ৰা ছোৱালীসকল লৰি ঢাপৰি আছে সেইসকলক কয় ভৱিষ্যত গতিকে এই যুৱক যুৱতীসকলে গীতা ভাগৱত শুনি কি ধৰণে কি পৰ্যায়ত চলিলে আমি সতি সন্তানবোৰ গুণী জ্ঞানী শিক্ষিত পণ্ডিত সাধু ভকত বনাব পাৰিম আপোনালোকে পাৰিলে গীতা ভাগৱত শুনিলে ইয়াৰ তত্ত্বটো পাব সেই মৰ্মে যুৱক যুৱতীসকলে যদি আপোনালোকৰ লোকে গুণী জ্ঞানী সাধু মহন্ত শিক্ষিত পণ্ডিত সতি সন্তান কিছুমান তোলে আৰু 2 বছৰতো আমি সকল মৰিয়ে যাম মৰি গ'লেও আমি আত্মাই শান্তি পাম গতিকে সকলোৱে আহক ল'ৰা ছোৱালী যুৱক যুৱতীসকল ভাগৱত শুনক গীতা শুনক শুনি এই জ্ঞানৰ পথটো বাছি উলিয়াই লওক আমি কৈ আছো কোনটো বেয়া কাম ক'ত পাপ আহে ক'ত পুণ্য আহে হয়নে এজনক মিছা কথা কৈ যদি কাৰোবাৰ পুণ্য নাশ কৰি তাত পাপ জন্ম হয় এজন যদি কোনোবা নিৰাশ্ৰয় মানুহক আশ্ৰয় দিয়া হয় তাত পুণ্য সঞ্চয় হয় হয়নে এজন মানুহ যদি বাক্য নষ্ট কৰি আপুনি অহংকাৰ কৰি তাত পাপ জন্ম হয় আৰু এজন যদি দুখীয়া ভিক্ষাৰীক যদি আপুনি কিবা এটি দান কৰি তাত পুণ্য সঞ্চয় হয় এইবোৰ হ'ল আমি বুজি শুনি যদি সদৌ শেষত এইবোৰৰ মতে মানি পিতৃ মাতৃৰ কথা মানি যদি আমি সকলো পিনে মানে ব্ৰেইনটো পৰিচালিত কৰি যদি আমি পৃথিৱীখনত শান্তি আনিব পাৰিম বা পৃথিৱীখনত সুখ আনিব পাৰিম বা নিজৰ পিতৃ মাতৃকো শান্তি দিব পাৰিম আৰু আনকো শান্তি দিব পাৰিম হয়নে আৰু অপবিত্ৰ হৈ থকা পবিত্ৰখনো এদিন পবিত্ৰ কৰিব পাৰিম